নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ পলিটিকেল সায়েন্সৰ চেপ্টাৰ 1 সংবিধান কিয় আৰু কেনেকৈ নামৰ তোমালোকৰ যোনটো চেপ্টাৰ 1 আছে সেই চেপ্টাৰ 1ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এনে ধৰণৰ ভিডিঅ' যদি তোমালোকে পাই থাকিবলৈ বিচাৰা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো হিট কৰি থবা। এতিয়া আমি পলম নকৰি প্ৰশ্নসমূহলৈ আগুৱাই যাওঁ ব'লা। প্ৰথমটো প্ৰশ্ন তোমালোকৰ অতি চমু প্ৰশ্ন উত্তৰ দিয়া বুলি দিছে। তাৰে প্ৰথমটো প্ৰশ্ন দিছে তলত উল্লেখ কৰা কোনবিধ কাৰ্য সংবিধানৰ নহয়। তোমালোকৰ অপশ্যন দিয়া হৈছে সংবিধানে নাগৰিকৰ অধিকাৰ সুৰক্ষা প্ৰদান কৰে। 2 নম্বৰতে দিছে সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে। ভাল মানুহক নহয় সকলো মানুহকে কৰে। সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবোৰ স্পষ্ট কৰি দিয়ে। তাৰ পিছত দিছে সংবিধানে কেতবোৰ মূল্যবোধৰ প্ৰকাশ কৰে। তোমালোকক প্ৰশ্ন সুধিছে কোনবিধ কাৰ্য সংবিধানৰ নহয়। গতিকে উত্তৰ হ'ব খটো সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে। এইটো শুদ্ধ নহয়, উত্তৰটো এইটো ভুলটোৱে শুদ্ধ হ'ব কাৰণ তোমালোকক সুধিছে ভুলটো কোনটো, হয়নে? গতিকে তোমালোকে অপশ্যন খটো লিখিবা। তাৰপিছত চোৱা 2 নম্বৰ সুধিছে সংবিধান কাক বোলে। উত্তৰ তোমালোকে লিখিব পাৰা সংবিধান হ'ল সেইবিলাক বিধি নিয়মৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰৰ ক্ষমতা, শাসিতৰ অধিকাৰ আৰু শাসক শাসিতৰ মাজত সম্পৰ্ক স্থিৰ কৰা হয়। 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। যিকোনো এটা লিখিলে হ'ল। তোমালোকে এইটো লিখিব পাৰা বা তোমালোকৰ কিতাপত থকা বেলেগ এটা বৈশিষ্ট্য তোমালোকে লিখিব পাৰা। ইয়াত লিখা হৈছে সংবিধানৰ ধাৰণা মূলতঃ এটি আইনগত ধাৰণা। তাৰপিছত 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে সংসদীয় চৰকাৰত কাৰ্যপালিকা বিধিগতভাৱে খালী ঠাই পূৰাব দিছে দেশৰ ওচৰত দায়বদ্ধ থাকে। কাৰ ওচৰত দায়বদ্ধ থাকে? বিধানমণ্ডলৰ ওচৰত। তাৰপিছত 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে ভাৰতীয় সংবিধানৰ যিকোনো এটা মূল লক্ষ্য লিখা দেই এইটো আকাৰ। উত্তৰ তোমালোকে লিখিব পাৰা সকলোৰে বাবে সমান মৰ্যাদা আৰু সুযোগ প্ৰদান কৰা। ইয়াৰ ঠাইত তোমালোকে কিতাপৰ পৰা যিকোনো এটা লিখিলেই হ'ল। 6 নম্বৰে প্ৰশ্নত সুধিছে সংবিধান শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে? সংবিধান শব্দটো লেটিন ভাষাৰ কনষ্টিটুৱেৰ শব্দৰ পৰা আহিছে। পিছৰটো চাওঁ। 7 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে সংবিধান হৈছে ৰাষ্ট্ৰৰ মৌলিক আইন, শুদ্ধ নে অশুদ্ধ? উত্তৰ হ'ব শুদ্ধ। 8 নম্বৰ সুধিছে লিখিত সংবিধানৰ এটা গুণ লিখা। লিখিত সংবিধানৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন থাকে। ইয়াৰ পিছতো সুধিছে অলিখিত সংবিধানৰ এটা দোষ লিখা। উত্তৰ তোমালোকে লিখিব পাৰা অলিখিত সংবিধানসমূহ অধিক গতিশীল হয়। তাৰপিছত 10 নম্বৰ প্ৰশ্ন সুধিছে গ্ৰেট ব্ৰিটেইনৰ সংবিধান নমনীয় হয় নে নহয়? গতিকে উত্তৰ তোমালোকে লিখিব পাৰা হয়। আমি পিছৰটো প্ৰশ্ন চাওঁ। 11 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে সংবিধান কি? উত্তৰ তোমালোকে লিখিব পাৰা সংবিধান এখন দেশৰ মৌলিক আইন। ইয়াত দেশৰ শাসন ব্যৱস্থাৰ মৌলিক নীতিসমূহ লিপিবদ্ধ কৰা থাকে। 12 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা কোনে প্ৰস্তুত? এইখনটো চাগে ডেছ আছিলে, খচৰা সমিতিয়ে কৰে। তাৰপিছতো চোৱা 13 নম্বৰ প্ৰশ্নত সুধিছে ভাৰতীয় সংবিধান 1949 চনৰ ডেছ তাৰিখে গ্ৰহণ কৰা হৈছিলে। 26 নৱেম্বৰ। গ্ৰহণ কৰা এইটো কাৰ হৈ আছে আকাৰ নহয়, এডাল নহয় দেই। তাৰপিছত চোৱা 14 নম্বৰ প্ৰশ্নত সুধিছে ভাৰতীয় সংবিধান 1950 চনৰ ডেছ তাৰিখৰ পৰা কাৰ্যকৰী হৈছে? 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে। যদি প্ৰশ্নত সোধে কিমান তাৰিখে গ্ৰহণ কৰা হৈছিলে? 1949 চনৰ 26 নৱেম্বৰত গ্ৰহণ কৰা হৈছিলে। কাৰ্যকৰী কেতিয়া কৰা হৈছিলে? কাৰ্যকৰী 1950 চনৰ 26 জানুৱাৰীৰ পৰা কৰা হৈছিলে। মনত থাকিব সকলোৰে। 15 নম্বৰ প্ৰশ্নত সুধিছে সংবিধান সভাৰ সভাপতি কোন আছিল? সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আমি পিছৰটো প্ৰশ্ন চাওঁ। 16 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? সংবিধান খচৰা সমিতিৰ সভাপতি কোন আছিল? সকলোৱে জানো হয়নে? ডক্টৰ বি আৰ আম্বেদকাৰ। 17 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে প্ৰস্তাৱনাৰ যিকোনো এটা নীতিৰ বিষয়ে উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিব পাৰা সাৰ্বভৌমত্ব আৰু যিকোনো এটা নীতি লিখিব পাৰা। 18 নম্বৰ প্ৰশ্ন সুধিছে ভাৰতীয় সংবিধানৰ এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা। যিকোনো এটাহে লিখিব দিছে, গতিকে লিখিত সংবিধান তোমালোকে লিখিব পাৰা। 19 নম্বৰ প্ৰশ্নত সুধিছে ভাৰতীয় সংবিধানৰ এটা একাত্মক বা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ লিখা। বৈশিষ্ট্য লিখা এটা। উত্তৰ লিখিব পাৰা একক নাগৰিকত্ব। 20 নম্বৰ প্ৰশ্নত সুধিছে সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য সংখ্যা কিমান আছিলে? 7 জন আছিলে। আমি পিছৰটো প্ৰশ্ন চাওঁ। চোৱা তোমালোকে কোনোবাই কমেণ্ট কৰিছিলে, কোনে কমেণ্ট কৰিছিলে মই নামটো পাহৰিলোঁ, যে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ তোমালোকৰ ক্লাছ 11ৰ মানে পলিটিকেল চায়েন্সৰ ভিডিঅ' লাগে বুলি, পলিটিকেল চায়েন্সৰ কুৱেশ্যন এনচাৰসমূহ ডিছকাছ কৰিব লাগে বুলি কোনোবাই কমেণ্ট কৰিছিলে। কোনে কৰিছিলে মই পাহৰিলোঁ। যদি তুমি ভিডিঅ'টো চাই আছা এটা কমেণ্ট কৰি জনাবা যে তুমি ভিডিঅ'টো পাইছা নাই আৰু তোমালোকৰ কাৰণে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে আৰু
কি ধৰণৰ কুৱেশ্যনসমূহ লৈ আহিব লাগে তোমালোকে কমেণ্ট বক্সত নিশ্চয়কৈ কমেণ্ট কৰি জনাবা লগতে ভিডিঅ'টো এটা লাইক কৰিবা তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত কৰে আমি পিছৰটো প্ৰশ্ন চাওঁ পিছৰ প্ৰশ্ন চমু উত্তৰ দিয়া বুলি দিছে 1 নম্বৰ দিছে সংবিধানে কি কাৰ্য কৰে উত্তৰ তোমালোকে লিখিব পাৰা সংবিধানে সমন্বয় আৰু প্ৰতিশ্ৰুতিক অনুমোদন দিয়ে 2 নম্বৰতে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বিস্তৃত নিৰ্দেশনা দিয়ে 2 নম্বৰতে আমাক সংবিধানৰ কিয় প্ৰয়োজন হয় তোমালোকে ইয়াত এটা লিখিলেও হৈ গ'ল দুটা লিখিব লাগে বুলি কথা নাই 2 নম্বৰতে সুধিছে আমাক সংবিধানৰ কিয় প্ৰয়োজন হয় উত্তৰ তোমালোকে লিখিব পাৰা ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ হলে প্ৰত্যেক ৰাষ্ট্ৰৰ একোখন সংবিধান থকাটো অতিশয় প্ৰয়োজন সংবিধান গণতন্ত্ৰৰ মূল আধাৰ বুলি গণ্য কৰা হয় সংবিধানক গণতন্ত্ৰৰ মূল আধাৰ বুলি কোৱা হয় ঠিক আছে ৰাষ্ট্ৰ এখনত গণতন্ত্ৰক জীয়াই ৰাখিবলৈ হলে ৰাষ্ট্ৰখনৰ বাবে সংবিধান এখনৰ অতিশয় প্ৰয়োজন পিছৰটো প্ৰশ্ন চাওঁ 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে আমাৰ সংবিধানখন কোনে প্ৰণয়ন কৰিছিল উত্তৰ তোমালোকে লিখিব পাৰা ভাৰতবৰ্ষৰ বাবে সংবিধান এখন ৰচনা কৰাৰ দায়িত্ব সংবিধান সভাৰ ওপৰত ন্যস্ত কৰা হৈছিল সংবিধান সভাৰ গঠন আৰু কাৰ্যাৱলীৰ বিষয়ে এই সভাই প্ৰস্তুতি চলাইছিল 1949 চনৰ 26 নৱেম্বৰত সংবিধানখন চূড়ান্তভাৱে গ্ৰহণ কৰাৰ সময়ত সংবিধান সভাৰ 284 জন সদস্য উপস্থিত থাকি তেওঁলোকে স্বাক্ষৰদান কৰিছিল সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আনহাতে সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ ঠিক আছে তোমালোকে চোৱা সংবিধান সভাৰ সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল আৰু খচৰা কমিটিৰ সভাপতি আছিল ডক্টৰ আম্বেদকাৰ 4 নম্বৰ প্ৰশ্ন চোৱা ভাৰতীয় সংবিধানৰ যিকোনো দুটা উৎসৰ বিষয়ে উল্লেখ কৰিব দিছে উত্তৰ তোমালোকে লিখিব পাৰা সংবিধান আৰু খ নম্বৰ লিখিব পাৰা ভাৰত চৰকাৰৰ আইন 1909 1919 1935 আৰু ভাৰত স্বাধীনতা আইন 1947 তাৰপিছত চোৱা 5 নম্বৰ প্ৰশ্ন তোমালোকক লিখিব দিছে তলত উল্লেখ কৰা কোনবোৰ যুক্তি সংসদতকৈ সংবিধানৰ কৰ্তৃত্ব বেছি নিৰ্ধাৰণ কৰা ইয়াত অপচনসমূহ দিয়া আছে সংসদ গঠনৰ আগতে সংবিধান ৰচনা কৰা হৈছিল সংসদ সকলোতকৈ সংবিধান প্ৰণেতাসকল বিশিষ্ট নেতা সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নিৰ্ধাৰিত কৰে সংসদৰ দ্বাৰা সংবিধান সংশোধন কৰিব নোৱাৰে উত্তৰ তোমালোকে লিখিব পাৰা উত্তৰকেইটা তোমালোকে লিখিব পাৰা খটো আৰু গটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি পিছৰ প্ৰশ্ন চাওঁ 6 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে সংবিধান দেশৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ কেন্দ্ৰবিন্দু ব্যাখ্যা কৰিব দিছে ব্যাখ্যা কৰা উত্তৰ তোমালোকে লিখিব পাৰা এখন দেশৰ সংবিধানে জনসাধাৰণৰ আশা আকাংক্ষা প্ৰতিফলিত কৰে গণতান্ত্ৰিক দেশ এখনৰ সংবিধানে জনসাধাৰণৰ কল্যাণৰ দিশটোক মুখ্য স্থান দিয়ে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণে যাতে স্বাধীনতা সমতা আৰু ন্যায় পাব পাৰে তাৰ বাবে সংবিধানত বিভিন্ন ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰা হয় এইখিনি নিশ্চয় পঢ়ি তুমি বুজি পাইছা তোমালোকে বুজি পাইছা নে কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা কেনে ধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটো কমেণ্ট বক্সত লিখি জনাবা ভিডিঅ'টো এটা লাইক কৰিবা আমাক উৎসাহিত কৰিবৰ বাবে আৰু তোমালোকে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু অতি সোনকালে ইয়াৰ পাৰ্ট 2 ভিডিঅ' এটা লৈ অহা হ'ব গতিকে আজি ইমানলৈকে আছিলে আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ